এটা কথা সুধো আকৌ এবাৰ হয় মই মানে কুৱেশ্যনবিলাক তেনেকৈ সুধি থাকি ভাল লাগে ওলাই ওলাই গৈ থাকে অকল পঢ় 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 এইটো হয় নেকি ন আগতে আমাৰ মাহঁতে এইটো কৰিছিলে পঢ় 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 এইটো পঢ়ুৱাই দিয়া নাছিলে আমাক কি পঢ়িম সেইটো আমি গমেই পোৱা নাছিলো কি নপঢ়িম সেইটোও গম পোৱা নাছিলো খালি এটা কথাই কৈ আছিলে যে পঢ় 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 যেতিয়া স্কুলবিলাকত অকল পঢ় 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 কৈ থাকে তেতিয়া নিশ্চিতভাৱে আমনি পাব সেইকাৰণে গোটেই আমাৰ ৰুটিনটো যদি চাই আমাৰ ইভিনিং খেলা ধূলাৰ সাধাৰণতে এতিয়া আমাৰ ওচৰ অঞ্চলত এখন ফিল্ড নাই খেলিবলৈ সেইটো হয় আমাৰ এতিয়া বেলেগৰ কথা নকওঁ আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এখন ধুনীয়া খেলপথাৰ আছে য'ত ছাত্ৰ ছাত্ৰীসকলে খেলিবলৈ লগ আছে ইভিনিং টাইমত খেলে এনজয় কৰে খেলিবলৈ এটা পৰিৱেশ পাইছে আজিকালি এটা ফুটবল টিম হ'বৰ কাৰণে অঞ্চলটোত অসম্ভৱ গতিকে ইয়াত দুটা ধুনীয়া টিম হৈ খেলিব পাৰে ক্ৰিকেট খেলিবলৈ লগ আছে বেডমিণ্টন খেলিবলৈ লগ আছে তাৰ উপৰিও ছানডে আমি কো কাৰিকুলাৰ এক্টিভিটি চিনি থাকে তাৰ উপৰিও তেওঁলোকক আমি প্ৰত্যেক মুহূৰ্ততে পঢ়িবতো আমি বেছি সময় নিদিওঁ 6 বজাৰ পৰা 9 বজালৈকে 3 ঘণ্টা সময় আমি দিনটো যিখিনি পঢ়াওঁ ৰিভাইজ কৰিবলৈ কওঁ যিখিনি হোমৱৰ্ক থাকে কমপ্লিট কৰিবলৈ দিওঁ মাত্ৰ 3 ঘণ্টাহে 3 ঘণ্টা বাকী সময় ক্লাছৰুমত ভালকৈ এনজয় কৰি পঢ়িবলৈ কওঁ আমি কওঁ যে পঢ়াটো এনজয় কৰি পঢ়িব লাগে বাকী সময়সমূহ তেওঁলোকৰে হয় খালি আমি অৰ্গেনাইজ ৱেত ৰাখোঁ যাতে তেওঁলোকৰ ভাল হয় কিন্তু সাধাৰণতে কি হয় যদি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি এইটো বয়সৰ দুখ থাকে এটা তেওঁলোকৰ এনাৰ্জিটো আমি ডাইভাৰ্ট কৰিব লাগিব এনাৰ্জিটো প্ৰপাৰ চেনেলাইজ কৰিব লাগিব এটা ডাইৰেকশ্যনত লগাব লাগিব সেইকাৰণে তেওঁলোকৰ ফুটবল খেলাৰ লগে লগে এটা তেওঁলোকৰ এনাৰ্জিটো এটা প্ৰপাৰ ডাইৰেকশ্যনত লাগি যায় তেওঁলোকৰ বেয়া চিন্তা বেয়া কাম বা বেয়া মন তেনেকুৱা ধৰণৰ কথা নাহে সাধাৰণতে এইটো সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো কি বৰ্তমান প্ৰেক্ষাপটত যদি আপুনি দেখে স্কুল কলেজবিলাক ছুটি হোৱাৰ পাছত দোকান পোহাৰবিলাকৰ ওচৰে পাজৰে আপুনি চালে গম পাব কি পৰিৱেশ ইভিনিং হোৱাৰ লগে লগে গ্ৰুপ যেতিয়া ষ্টুডেণ্টবিলাক আপোনালোকে দেখিবলৈ গম পাব এইটো সময়ত আটাইতকৈ ডাঙৰ সমস্যা 6, 7, 8, 9ৰ ল'ৰা ছোৱালী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি কিমান আসক্ত হ'বলৈ গৈ আছে সেই প্ৰেক্ষাপটত এই ছাত্ৰ ছাত্ৰীসকলক ভাল কৰি ৰখাটো জেনেৰেশ্যনটোক ভালকৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মোবাইলৰ এডিকশ্যন ছ'চিয়েল মিডিয়াৰ এডিকশ্যন এই সকলোৰে পৰা আঁতৰাই তেওঁলোকক এটা ভাল পৰিৱেশত ৰখাটো কিন্তু এটা বহুত চেলেঞ্জিং কাম গতিকে ওলাবলৈও দিয়া নহয় আমি সেইকাৰণে আমাৰ গোটেই কেম্পাছটো চালে গম পাব ইয়াতে তেওঁলোকৰ কাৰণ কেম্পাছৰ বাহিৰৰ লগত আমি কানেক্টেড নহয় গতিকে আমি ভিতৰতে ৰাখিবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ ভিতৰতে কিন্তু এনেকুৱা নহয় যে ভিতৰত ৰাখি তেওঁলোকক আমি এটা সাফোকেশন আমি ফিল কৰিবলৈ জেল নহয় এখন নহয় খুব প্ৰায় 50 বিঘা মাটিৰ আগৰি থকা এৰিয়া গতিকে এই এৰিয়াটোতে তেওঁলোকে লগ বন্ধু পাব খেলিব তেওঁলোকে গান গোৱাৰ সময়ত তেওঁলোকৰ এটা আমি কালচাৰেল আপুনি গম পাব যে আমি প্ৰত্যেকটো ইয়াত হলিডে আমি ইয়াত সেলিব্ৰেশন থাকে আমি গান্ধী জয়ন্তী সুন্দৰকৈ উদযাপন কৰোঁ তাতে আমাৰ সেমিনাৰ থাকে বা শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বাকি অন্যান্য যিবিলাক অনুষ্ঠান আছে প্ৰত্যেকজন ষ্টুডেণ্টে সেই বিষয়ে জানিব লাগিব প্যাৰেলেলি তেওঁলোকৰ আমাৰ যিবিলাক কালচাৰেল ইভেন্ট আমি সুন্দৰকৈ অনুষ্ঠিত কৰোঁ ছাত্ৰ ছাত্ৰীসকলক অকল পঢ়াতে আমি সীমাবদ্ধ কৰি ৰখা নাই অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজিলৈকে 5 বছৰত এজন ল'ৰা ছোৱালীও ফেইল কৰা নাই কৰা এজনেও কৰা নাই 5 বছৰত মাত্ৰ 5 বছৰত এজনেই সেকেন্ড ডিভিজন পাইছে এইবাৰ এটা প্ৰশ্ন সুধো যদি হেতুৱে উদ্দেশ্য হয় কোনো ফেইল নকৰে আমাৰ ইয়াত কোনোবা এবাৰ যদি দুজন ফেইল কৰি যায় আপোনালোকৰ ডিপ্ৰেছন আহি যাব আসলতে কি আমি ছাত্ৰজনক সেই পৰিৱেশলৈ যাবলৈ দিয়াই নাই মই হয়কে স্যাৰ আপোনাক এটো সুধিব বিচাৰিছো যদি মানে ফেইল টু ফিল নকৰে মানুহে সদায় যদি সদায় পাস ভাল ৰিজাল্ট ফেইল টু যদি কেতিয়াও ফিল নকৰে তেতিয়ালে ডিপ্ৰেছন অহাটো খাটাং কেতিয়া হয় না হেতুটো হয় নহয় আমাৰ এটা কি হয় ফেইল কৰা ফিলটো তেওঁলোকৰ হয় এনুৱেল পৰীক্ষা ওকে বুজিল হাফ ইয়াৰলি আমাৰ ক্লাছ টেষ্ট আমি তেতিয়াই যিখিনি ৰিমেডি লাগে তেওঁলোকক ঠিক কৰিব লাগে আমি কৰি লওঁ ওকে বুজিলো ফেইলৰ পেইনটো তেওঁলোকক আমি ফিল কৰিবলৈ দিওঁ গম পালো গতিকে ওভাৰঅল ফাইনেলি ফেইল কৰিবলৈ নিদিওঁ হে এজনে যেটো সেকেন্ড ডিভিজন পালে কাৰণটো কি আছিল তেওঁ আসলতে আমাৰ সমস্যাটো হৈছে যে ষ্ট্ৰীম সিলেকশ্যন আটাইতকৈ ডাঙৰ সমস্যা আমি ভাবো যে 90+ পালে সায়েন্স পঢ়িব পাৰিবই আৰু 90+ পাইছে যদি আৰ্টছ কোনো কাৰণে পঢ়িব নোৱাৰে কাৰণ ইমান চোকা ল'ৰা এজনে আৰ্টছ নপঢ়ে আৰু যদি 60+ পালে বাস কেতিয়াবা এনেকুৱা ষ্টুডেণ্টও আছে আপুনি দেখিলে গম পাব 65 পোৱা ছোৱালীজনীও 85 পাইছে সায়েন্সত 86 পোৱাতেও কিন্তু 72 পাইছে এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে গতিকে ষ্ট্ৰীম সিলেকশ্যনটো ভালকে মেথছত ষ্ট্ৰং হয় নে নহয় ওকে প্ৰিভিয়াছ 10লৈকে পঢ়োতে এডভান্স লৈছে নে নাই ছাত্ৰজন আৰ্টছ ষ্ট্ৰীমত গ'লে ফিউচাৰটো ভাল হ'বনে সায়েন্স ষ্ট্ৰীমত গ'লে ভাল হ'বনে অভিভাৱকসকলক ডক্টৰ অকল ইঞ্জিনিয়াৰটোৱে অকল প্ৰফেশ্যন আছে নে বেলেগ প্ৰফেশ্যন আছে গতিকে ষ্ট্ৰীম সিলেকশ্যনটো বহুত ইম্পৰ্টেণ্ট আমি ভাবো ছাত্ৰীগৰাকী সায়েন্স ষ্ট্ৰীমৰ আছিলে
আমি প্ৰথমতে কৈছিলোঁ যে আমি চেষ্টা কৰিলোঁ যিমানখিনি পাৰিলোঁ প্ৰায় তেওঁ 59.59+ % পাইছে গতিকে এই ষ্ট্ৰীম চিলেকশ্যনটো ভুল হৈছে বুলি আমি অনুভৱ কৰোঁ আৰু